কলিয়াবৰ ন্যায়িক আদালত বিধায়ক অখিল গগৈ 2017 চনত কাজিৰঙাৰ বান্দৰডুবিত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ সময়ত উচ্ছেদিত লোকক উচতনি জনোৱা হত্যাৰ চেষ্টা কৰা আদি অভিযোগৰ দুটি গোচৰৰ এটা গোচৰৰ বাবে বিধায়ক অখিল গগৈ আজি কলিয়াবৰ ন্যায়িক আদালত হাজিৰ হয়। চৰকাৰে নিজে প্ৰতিবাদী কৃষকক গুলীয়াই হত্যা কৰি ওলটাই তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা বুলি কয় বিধায়কগৰাকীয়ে। বিজেপি চৰকাৰে কৃষক বিৰোধী নীতি লৈ কৃষকক উচ্ছেদ কৰি অহা বুলিও দাবী কৰে কৃষক নেতাগৰাকীয়ে। আঞ্চলিক শক্তিৰ চৰকাৰ এখনেহে জাতীয় সমস্যাসমূহ সমাধান কৰিব পাৰে। সেয়েহে ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদি আঞ্চলিক দলসমূহক একত্ৰিত কৰি এটি নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মন্তব্য প্ৰদান কৰে। ইপিনে অসম আৰক্ষীয়ে সংঘটিত কৰি অহা এনকাউণ্টাৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে। এনকাউণ্টাৰ সংবিধান বিৰোধী কাৰ্য। ভাৰতীয় সংবিধানে কেৱল ন্যায়পালিকাকহে শাস্তি প্ৰদান কৰাৰ অধিকাৰ প্ৰদান কৰিছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰি এনকাউণ্টাৰৰ নামত মানুহ হত্যা কৰি আহিছে। এই মন্তব্য অখিল গগৈৰ। এনকাউণ্টাৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ চলি থকা গোচৰৰ শুনানিয়ে ন্যায় প্ৰদান কৰিব বুলি আশাবাদী বিধায়কগৰাকী। আচলতে আমাৰ কাজিৰঙা উচ্ছেদৰ সময়ত কাজিৰঙাত বহু মানুহক, বহু খেতিয়কক যেতিয়া উচ্ছেদ কৰিছিলে, সেই উচ্ছেদৰ বিৰুদ্ধে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰিছিলোঁ আৰু সেই প্ৰতিবাদৰ সময়তে আমাৰ বহুজনক জেলত দিছিলে। আৰু সেই গোচৰটোকে এতিয়া দুটা গোচৰ, একেটা বিষয়ৰ ওপৰত দুটা গোচৰ আমাৰ ওপৰত চলি আছে। এটা কলিয়াবৰ কোৰ্টত চলি আছে আৰু এটা নগাঁও কোৰ্টত চলি আছে। এই দুইটা গোচৰ এই মুহূৰ্তলৈকে চলি আছে। 2017 চনৰ পৰা কেছটো ইয়াতে চলি আছে আৰু 2017 চনৰ পৰা চলি থকাৰ পাছতো সাক্ষীবাদী নোহোৱাৰ কাৰণে কেছটো দীঘলীয়া হৈ গৈ আছে। আমি আশা কৰিম যে নিশ্চয় সোনকালে আমাৰ কেছ শেষ হ'ব আৰু চৰকাৰে মানুহ গুলীয়াই হত্যা কৰিলে কাজিৰঙা উচ্ছেদৰ সময়ত আৰু উল্টাই আমাৰ ওপৰত মানে গোচৰ লগালে। আমাৰ ওপৰত এটেম্প টু মাৰ্ডাৰ চব গোচৰবিলাক উচতনি জনোৱা এই গোচৰবিলাক তেওঁলোকে লগাই দিলে। গতিকে বিজেপি চৰকাৰ এখন সাম্প্ৰদায়িক চৰকাৰ, বিজেপি চৰকাৰ এখন কৃষক বিৰোধী চৰকাৰ আৰু তেওঁলোকে সদায় কৃষক আৰু সংখ্যালঘু ৰাইজ আৰু অন্যান্য সকলো সম্প্ৰদায়ৰ মানুহৰ ওপৰত ব্যাপক ৰূপত এনেকৈ উচ্ছেদ কাৰ্য নমাই আনে আৰু তাৰ বিৰোধিতা কৰিলে তেওঁলোকে আজিকালিতো গুলীয়াই মাৰি দিয়ে, আপোনালোকে সকলোৱে জানে। মানে আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুয়োটা দলে ইউনাইটেড হ'বৰ কাৰণে, এটা পাৰ্টিত ৰূপে চামিল হ'বৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে সিদ্ধান্ত হৈ গ'ল যে আমি একলগ হ'ব লাগে আৰু ৰাইজৰ দলৰ তৰফৰ পৰা ইতিমধ্যে অসম জাতীয় পৰিষদলৈ এখন চিঠিও দিয়া হৈছে যে দুয়োটা দলে লগ লাগি এটা নতুন দল আমি গঠন কৰা দৰকাৰ, যাতে আঞ্চলিক দলবিলাকৰ এটা শক্তিশালী ৰূপ এটা অসমৰ মানুহে চাব পাৰে। আজি প্ৰত্যেকটো ৰাষ্ট্ৰীয় দলৰ ওচৰত কেতিয়াও, কোনো ৰাষ্ট্ৰীয় দলৰ ওচৰতে কেতিয়াও অসমবাসী কেতিয়াও নিৰাপদ নহয়। অসমৰ প্ৰকৃত অৰ্থত সমস্যাৰ যদি সমাধান কৰিব লাগে তেতিয়াহ'লে আমি আঞ্চলিকতাবাদ কৰিব লাগিব। আঞ্চলিক চৰকাৰ এখনেহে প্ৰকৃতপক্ষে অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে এতিয়া অতিকেন্দ্ৰিক ব্যৱস্থাত বিশ্বাস কৰা বিজেপিয়ে ইটোৰ পিছত সিটো অন্যায় কৰি আছে। গতিকে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আছে। আমি সকলো আঞ্চলিক দল সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু জনগোষ্ঠীয় যিবিলাক দল আছে তেওঁলোকক ইউনাইটেড প্লেটফৰ্মত আহিবৰ কাৰণে আৰু অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু অজিত ভিয়াৰ নেতৃত্বাধীন যিটো পাৰ্টি, এই গোটেইকেইটা আমি একলগ হৈ এটা নতুন পাৰ্টি কৰাটো উচিত বুলি মই ভাবোঁ।